আগন্তুক 2025 পঞ্চায়ত নিৰ্বাচনৰ বাবে মাৰ বান্ধি থিয় হৈছে ধুবুৰীৰ আমিৰুল হক। বিগত সময়ছোৱাত ধুবুৰীত বহু দৰিদ্ৰ লোকক বিপদৰ সময়ত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে সমাজৰ উন্নয়নৰ হকে সততে কাম কৰি থকা বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত সম্প্ৰচাৰিত হোৱা বিভিন্ন উন্নয়নমূলক কামত নিয়োজিত আমিৰুল হক এইবাৰ শাসকীয় বিজেপি দলৰ পৰা প্ৰবল দাবীদাৰ হিচাপে প্ৰখ্যাপিত হোৱা পৰিলক্ষিত হৈছে। ৩ নং বেলডুবি নিচিনপুৰ গাঁও পঞ্চায়তৰ অধীনত থকা ৩ নং ভুৱৰতাৰী গদাইভিটা দিঘিৰ পাম চৰগাঁৱৰ সদস্য কাউন্সিলৰ পদৰ বাবে এগৰাকী টিকট প্ৰত্যাশী প্ৰাৰ্থী আমিৰুল হক। উক্ত অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজে আমিৰুল হকৰ সামাজিক দায়বদ্ধতা আৰু কৰ্মদক্ষতা প্ৰত্যক্ষ কৰি এজন কাউন্সিলৰ পদৰ বাবে উপযুক্ত ব্যক্তি বুলি মত পোষণ কৰিছে। বহু সময়ত আমিৰুল হকৰ এই সক্ৰিয়তাই বিজেপি দলটোকো সাৰ পানী যোগান ধৰাৰ লগতে দলটোক শক্তিশালী কৰা পৰিলক্ষিত হৈছে। এজন সক্ৰিয় সদস্যহে এটা দলৰ বাবে প্ৰাণস্বৰূপ। গতিকে এজন উপযুক্ত ব্যক্তি যদি উপযুক্ত সময়ত উপযুক্ত পদবীত থাকি সমাজৰ হকে দলৰ হকে সেৱা আগবঢ়োৱাৰ সুযোগ পায় তেনে সমাজৰ উন্নয়ন সাধন আৱশ্যম্ভাৱী। আমিৰুল হকৰ কৰ্মদক্ষতাই দলটোৰ লগতে সমাজখনকো আগুৱাই নিব বুলি প্ৰবল বিশ্বাসী তেওঁৰ শুভাকাংক্ষী তথা উক্ত অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজ। নমস্কাৰ, মই আমিৰুল হক মোল্লা, দক্ষিণ চাংমাৰা মঞ্চেশ্বৰ জিলাৰ মাইনৰিটি মৰ্চাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট। আগন্তুক পঞ্চায়ত নিৰ্বাচন বেলডুবি নিচিনপুৰ গাঁও পঞ্চায়তৰ অধীনত মই ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা কাউন্সিলৰ পদৰ প্ৰাৰ্থী হিচাপত আশাবাদী। যদি ৰাইজে আমাক আকলি লয় মই নিশ্চিত যে এইবাৰ আমাৰ বিজেপি দলৰ পৰা কাউন্সিলৰ নিচিনপুৰৰ পৰা জিকি আহিব। যদি দলে মোক দায়িত্ব দিয়ে মই একেহাৰে ক'ব পাৰোঁ এইবাৰ নিচিনপুৰ জিপিৰ পৰা জিকি অহাটো নিশ্চিত। আপোনালোকে জানে যে মই আগন্তুক বেলডুবি গাঁও পঞ্চায়তৰ অধীনত প্ৰেছিডেণ্ট হিচাপে যোৱা নিৰ্বাচনত ইলেকশ্যন কৰিছিলোঁ, আপোনালোকে চবে জানে নিশ্চয়। আৰু এইবাৰ যিহেতু আমাৰ বেলডুবি নিচিনপুৰ মিলি এটা গাঁও পঞ্চায়ত হ'ল, ৩ নং বেলডুবি নিচিনপুৰ গাঁও পঞ্চায়তৰ অধীনত কাউন্সিলৰৰ প্ৰাৰ্থী আশাবাদী হিচাপে মই এইবাৰ নিৰ্বাচন কৰিম বুলি আশা ৰাখিছোঁ। যদি ৰাইজে মোক আকলি লয় এইবাৰ আপোনালোকে জানে যে আমাৰ চৰকাৰে যি হাৰে কাম কৰিছে, এই অৰুণোদয় হওক, আয়ুষ্মান হওক, যিকোনো কাম আমাৰ কাম কৰিছে, ৰেচন কাৰ্ডে হওক, এই ৰাইজে আমাক নিশ্চয় এবাৰ আকলি ল'ব। তাৰ বাবে আশা ৰাখি মই এবাৰ নিচিনপুৰ গাঁও পঞ্চায়তৰ কাউন্সিলৰ প্ৰাৰ্থী হিচাপে আশাবাদী। ধন্যবাদ।